তো ষ্টুডেন্টস এতিয়া আমি কৰিম 14 নম্বৰ 14 নম্বৰটো কৰাৰ আগতে তোমালোকে এটা অভেদৰ বিষয় আকৌ এবাৰ আমি কৈ দিছো এটো অভেদ x কিউব প্লাস y কিউব প্লাস z কিউব মাইনাস 3xyz ওকে এই জায়গা আমি নাই বুলি ধৰিছো এই খণ্ডটো আমি নাই বুলি ধৰিছো ওকে এই ক্ষেত্ৰত x কিউব প্লাস y কিউব প্লাস z কিউব পাতি এই 3 মাইনাস 3xy টো যদি কিটো সাইডে দি দিও কি হ'ব প্লাসৰ মাইনাস 3xyz হৈ যাব মানে এটো হৈ যাব বুজিলা এখিনলৈ এটো সাইড আমি নাই বুলি ধৰিছো আৰু নাই বুলি ধৰি এটো খলনে যদি 0 হয় আর 0 যদি হয় তেতিয়া এই মাইনাস এটো হিপনাৰ লগতে প্লাসৰ 3xyz হৈ যাব ওকে ঠিক আছে এতিয়া কৈছে 14 নম্বৰ ঘনফল প্ৰকৃতাৰ্থ নিৰ্ণয় নকৰাকৈ ঘনফল উলিয়াব দিছে আসলতে কিন্তু কৈছে ঘনফলৰ যেটো নিয়ম পূৰণ কৰি দিও আমি ধৰক 4 কিউব উলিয়াব হলে 4 4 গুণ 16 16 4 গুণ 64 এনেকুৱা নকৰাকৈ তলৰ মানবোৰ নিৰ্ণয় কৰা হেতু কৰিব নোৱাৰিবা এটা তুমি এটা চাও 14 নম্বৰ একটো -12 কিউব plus 7 কিউব plus 5 কিউব 2 নম্বৰটো দিছে 28 কিউব plus 15 কিউব plus -13 কিউব এটা কেনেকুৱা লাগিছে বাৰু তোমালোকৰ কেনেকুৱা লাগিছে x কিউব y কিউব z কিউব x কিউব y কিউব z কিউব কেনেকুৱা লাগিছে নে এতিয়া আমাক কৈছে যে আমি এহাতৰ কিউব নোলোৱাকে আমি এটা কিউব উলিয়াইলে যোগ কৰি দিয়া হৈ গল হয় 7 7 গুণ 49 49 7 গুণ 343 এনেকুৱা 5 5 গুণ 25 25 5 গুণ 125 হেনেকে আমাক কৰিব দিয়া নাই হয় হেকাৰণে আমি কিহত কৰিম এই সূত্ৰটো এটো ইকুৱেল কিমান এটো আমি হেতে পেলাই দিম এতিয়া 3 x কিমান -12 into y কিমান 7 আৰু z কিমান 5 এটো কিমান 3 x কিমান 28 y কিমান -15 z কিমান -13 বুজি পাইছা এটা পূৰণ কৰি দিয়া কেছ নাই কিমান 7 5 গুণ 35 35 3 গুণ 5 3 15 5 1 3 গুণ 10 105 এতিয়া -12 হয় 12 হে পাতিলো -12 এ বাকিটা সবতে প্লাস আছে জিগে বিগে বিগে হ'ব এনে হয় এতিয়া 5 গুণ 10 0 1 2 গুণ 0 1 2 গুণ 2 5 গুণ 5 কোন গুণ 0 গুণ 1 0 6 2 1 1 2 6 0 এটো এনসার ওকে এত চাও এটা 15 3 গুণ আর মাইনাস মাইনাস প্লাস প্লাস হৈ যাব হয় আৰু প্লাসে আছে আর মাইনাস মাইনাস প্লাস হৈ গল প্লাসটো অলপ এনসার 15 3 গুণ 5 3 15 5 1 3 গুণ 3 4 5 গুণ 5 1 গুণ 1 5 9 1 ওকে এটোটা হৈ গল এতিয়া 3 আৰু 28 28 এ কৈ চাও ফার্স্ট 5 গুণ 40 0 4 9 গুণ 72 72 4 76 और 6 7 8 গুণ 8 8 8 15 5 গুণ 10 0 1 9 গুণ 18 19 और 1 2 গুণ 2 3 0 6 9 5 14 4 1 2 2 3 5 এলৰ কি পূৰণ কৰিব লাগিব 3 3 গুণ 0 4 18 8 1 4 12 13 3 1 5 15 16 1 6 3 8 0 হ'ব ধৰিব পাৰিছে চাগে 6 এটো 1 ওকে এটো বিয়োগে বিয়োগে যোগ হৈ গল ইয়াত বিয়োগ আছিল বিয়োগ পাতিছো 14 নম্বৰটো তোমালোকে এনেকুৱাই যেটো আমাৰ পুনপটীয়াকৈ কৰিব দিয়া নাই পূৰণ কৰি পেলাই আমি এই সূত্ৰটোত অভেদ এইটত ব্যৱহাৰ কৰি আমি ঘনফল উলিয়ালো তো ষ্টুডেন্টস এতিয়া আমি কৰিম 15 নম্বৰ তো তলত দিয়া থকা আয়ত বিলাকৰ দিগ আৰু প্ৰস্থৰ বাবে সম্ভাৱ্য ৰাশিবোৰ উলিওৱা আমাৰ মানে উৎপাদক বিশ্লেষণে কৰিব দিছে মানে যেটা ৰাখি পাম এটা তোমাৰ দিগ হ'ব এটা প্ৰস্থ হ'ব ওকে দুটা দিছে দুইটা পাতি লওঁ 15 নম্বৰ এক নম্বৰটো কি দিছে চোৱা 25a স্কয়ার মাইনাস 35a প্লাস 12 এটো আমি কি কৰো এটোটা পূৰণ কৰো যেটো পাম xyz পালো হেতু এটোটা যেটো এটোটা দুটা সংখ্যা এনেকুৱা হয় যে যোগ বা বিয়োগ কৰিবলে আমি এটো পাও ওকে আৰু এই দুটা পূৰণ কৰি পেলে এটো পাও বুজি পাইছা আগতে কৰিছে আমি এতিয়া 25 12 গুণ কিমান চাও 5 গুণ 10 0 1 2 4 5 5 গুণ 5 2 গুণ 2 0 5 10 0 1 300
300 বেবি 300 এটা 35 টো এনেকুৱা সংখ্যাত ভাবিব লাগিব যে 300 হৈ যায় এনেকুৱা কি আছে এটা চাওঁ 20 15 ধুনীয়াকৈ ওলাই আছে 15 দুগুণ কিমান 30 15 দুগুণ বা 0 হয় 3 আৰু যদি 2 টো হ'লে 20 লগাই দিওঁ 0টা হৈ যাব 300 হৈ যাব হয়নে ওকে ধুনীয়া তো আমি কেনেকৈ ভাগিম 25a কিউব এটা মাইনাছতে দিম 20a minus 15a plus 12 হ'ব 20 15 গুণ কিমান 300 এই দুটা মিলাই কিমান 25 12 গুণ 300 হৈ গ'ল আৰু এটা কি হৈ গ'ল তোমাৰ মাইনাছ 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 হয় দুইটা মাইনাছৰ মাইনাছ হৈ গ'ল 20 15 35 বুজি পাইছা ধুনীয়াকৈ ওলাইছে এতিয়া চাওঁ আমি ইহঁতৰ কি কমন ল'ব পাৰিম 5 a 5 এটা কমন ল'ব পাৰিম হয় ইয়াত ল'লে 5a স্কোয়াৰ থাকি যাব মাইনাছ কি থাকিব 4 আৰু মাইনাছ এবাৰ কি ল'ব পাৰিম এতিয়া 3 এটা ল'ব পাৰিম 3 ল'লে 5a সৰি এইটো স্কোয়াৰ আছিল দেই বুজিলা কিউব আহি গৈছে হল এখিনি 5a হল প্লাস ইয়াত কিমান থাকিবগৈ 4 এতিয়া চোৱা আমাৰ এই চিনডাল যোগে বিয়োগে বিয়োগ আৰু এইটো প্লাস আছে বিয়োগে বিয়োগে যোগ হ'ব লাগিব এইটো মাইনাস হ'ব ওকে চিনৰ লগত বহুত খেলি মেলি নকৰিবা 5a minus 4 এই দুটা পৰা এটা কমন ললো আৰু কি থাকিব 5a minus 3 ওকে এইটো দি আৰু কষ্ট হৈ গ'ল 1 নম্বৰটো 2 নম্বৰটো চা 35y square plus 13y minus 12 আগৰ নিয়মতে কৰিম এই দুটা পূৰণ কৰি চাওঁ কিমান 35 into 12 5 দুগুণ 0 1 3 গুণ 7 5 গুণ 5 3 গুণ 3 0 7 5 2 1 4 420 420 উলিয়াবলৈ এটা 300 পাইছিলো ইয়া 13তকৈ সৰুটো ল'লে 420 নোলাবগৈ ডাঙৰে ল'ব লাগিব আমি 300 ওলাবলৈ লৈছিলো 15 আৰু 20 আৰু আমি ট্ৰাই কৰি চাওঁ 15 লগত যদি 20 কৰিছিলো 25 কৰি চাওঁ 5 গুণ 5 2 5 6 7 5 গুণ 0 1 2 গুণ 2 3 375 ওলাই গ'ল হয়নে আমাক লাগে 420 আৰু বহাই চাওঁ 28 দি চাওঁ 28 দিলে 28 15 গুণ 5 গুণ 40 0 4 5 গুণ 10 14 8 গুণ 8 2 গুণ 2 0 8 4 12 2 1 2 1 3 4 ওলাই গ'ল ধুনীয়াকৈ কিন্তু আমি কি কৰিব লাগিব 28 আৰু 15 লগত 13 পাম জানো মাইনাস কৰিলে 8 5 গ'লে 3 আৰু 2 পৰা 1 গ'লে 1 13 বস বঢ়িয়া কথা কিন্তু আমি চিনৰ এটা ব্যৱস্থা কৰিব লাগিব এইটো মাইনাস ধৰিব এইটো প্লাস দিব লাগিব এইটো মাইনাস কিন্তু আমাৰ প্লাসত লাগে 35y স্কয়াৰ কি কৰিম এতিয়া চোৱা 28 টো প্লাসৰ ধৰো প্লাস 28y আৰু মাইনাস 15 ধৰো 15y এতিয়া প্লাসৰ কিমান থাকি যাব 13 থাকি যাবগৈ বুজি পাইছা আৰু কো বেলেগ নিয়ম নাই এই দুটা পূৰণ কৰি এই আগৰ কোৱা নিচিনা আকৌ এইটো দুটা সংখ্যা এনেকুৱা ভাগা যে পূৰণ কৰিলে ইহঁতৰ পূৰণফলটো পাওঁ আৰু যোগ বিয়োগ কৰিলে এইটো মাজতো পাওঁ সেইটো কৰি আছো বেলেগ একো নাই -12 এতিয়া কমন লবলৈ কি হ'ব ইয়াত 7 যায় 7 যাব ধুনীয়াকৈ 7 7 8 যাব জানো নাযায় 7 কমন লৈ চাওঁ 7y কমন ললো 7 5 গুণ 35 প্লাস এটো 7 4 গুণ 28 ওকে মাইনাস ইয়াত কি কমন ল'ব পাৰো 3 ল'লে 5 3 গুণ 15 এটো প্লাস হ'ব তোমাৰ আৰু 4 গুণ 12 প্লাস কি ললো যোগে বিয়োগে বিয়োগ যোগে বিয়োগে বিয়োগ বুজিলা এতিয়া এই দুটা এটা কমন আহিব 5y plus 4 আৰু এটা কি থাকিব 7y minus 3 আৰু দিশ আৰু প্ৰস্থ যি ধৰা কিন্তু যি ওকে দিশ প্ৰস্থ ওলাই গ'ল এতিয়া আমি কৰিম 16 নম্বৰ কি দিছে চোৱা তলৰ আয়তন দিয়া ঘনকৰ মাত্ৰা তিনটাৰ বাবে সম্ভাৱ্য ৰাশি কেইটা কি হ'ব ঠিক আছে এতিয়া আমি চাওঁ দুটা আমাক দিছে ইকুৱেশ্যন তাৰ পৰা আমাক তিনটা সম্ভাৱ্য ৰাশি উলিয়াব দিছে
ঘনকৰ পৃষ্ঠ কেইখন থাকে কবা যে 3খন হয় ঘনক XYZ XYZ হয় 3খন পৃষ্ঠ ঘনকৰ এতিয়া আমাক ৰাশি কেইটা কি দিছে চোৱা 1 নম্বৰ ৰাশিটো দিছে আয়তনটো দিছে আয়তন আচলতে দেই আয়তন দিছে 3x স্কয়াৰ মাইনাস 12x ইয়াৰ পৰা আমি যে ঘনকৰ আয়তনটোৰ পৰা আমি তিনটা মাত্ৰা উলিয়াব লাগে মাত্ৰা থকা ৰাখি মানে কি 3খন পৃষ্ঠ উলিয়াব লাগে ইয়াৰ পৰা আমি কি কৰিব পাৰো এনেকে আমি এবাৰ ফাৰ্স্ট চাম যে এটোটো কোনো সূত্ৰত পোৱা নাই হয় না x - y স্কয়াৰ সূত্ৰত না কিউকৰ সূত্ৰত না কিবা সূত্ৰত আমি কমন লম এবাৰ কমন লবলৈ কি পাৰিম 3x এটা কমন লব পাৰিম 3x যদি কমন লয় ইয়াত থাকিব কি x হয়নে x থাকিব মাইনাস কি থাকিব 4 হয় 3x into x 3x স্কয়ার যোগে বিয়োগে বিয়োগ 3x into 4 12x ওকে এতিয়া আৰু কিবা কৰিব পাৰিম জানো নোৱাৰো কি পালো ইয়াৰ এটা হল 3 কমা এটা 3 লগত ইনটু হৈ থকা x2 কমা আৰু এই দুইটা লগত ইনটু হৈ থকাটো x minus 4 হল নে তিনটা মাত্ৰা হল এই তিনটা কি ঘনকটোৰ তিনটা মাত্ৰা সম্ভাব্য ৰাশি কেইটা আৰু ঘনকৰ মাত্ৰা তিনটাৰ বাবে সম্ভাব্য ৰাশি কেইটা এই তিনটা 2 নম্বৰটো চাও কৰিব নোৱাৰিলে কমন লৈ লবা 12ky স্কয়াৰ plus 8ky minus 20k এটো কিবা কৰিব পাৰা যেন লাগিছে জানো নাই আমি কমন লৈ চাও কমন এবাৰ সববা কি কমন আহিব মই দেখাত এটো 4 যায় এটো 4 যায় এটো 4 যায় হয় 4 সবতে k আছে k টো কমন লৈ লম কি থাকিব 4 3 গুণ 12 3 আৰু y স্কয়াৰ y কমন লবলৈ এটোটো নাই হয় ইয়াত থাকিব 3y স্কয়াৰ প্লাস কি থাকিব 4 2 গুণ 8 আৰু y টো থাকিব মাইনাস ইয়াৰ পৰা 4 কমন আৰু k টো লৈছিলো নহয় 5 থাকি যাব 5 4 গুণ 20 আৰু k টো 4k into 5 20k ওকে এতিয়া আমি চাবলৈ হলে এটা আমি উৎপাদক বিশ্লেষণ কৰি দিব পাৰো 4k টো ইয়াত ৰাখিছো ওকে আৰু চাও এটো এতিয়া এটো যদি আমি উৎপাদক বিশ্লেষণত ভাবো 14 নম্বৰ নিচিনা বা 15 নম্বৰ নিচিনা 5 3 গুণ 15 হয় 5 3 গুণ 15 y স্কয়াৰ এটোটা হল পূৰণফল দুটা এটা মাজৰ সংখ্যাটো এনেকুৱাকে ভাগিব লাগিব যে পূৰণফলটো এটো হয় আৰু যোগ বিয়োগ কৰিলে 2y পাও সিম্পল হৈ আছে এটোটা ইয়াতে দিয়া হৈ আছে 5y minus 3y যদি কৰো 5 3 গুণ 15 y into y স্কয়াৰ 5y পৰা 3y গলে এটো যোগৰ এটো বিয়োগৰ কিমান প্লাসৰ 2y থাকিব গো বুজি পাইছা সহজ হৈ আছে ইয়াতে দি হৈছে 5 পৰা 3 গলে 2 আৰু 5 3 গুণ 15 y কিটা কোনটো সিকা পাজল লাগিব পাৰে ওকো নাই হ'ব চাইক চোৱা 5 3 গুণ 15 হল আৰু এটো পাবলে 5 পৰা 3 গলে 2 আৰু 5 3 গুণ 15 বুজি পাইছা ওকে এতিয়া চোৱা ভাগি দিও 3y স্কয়াৰ plus 5y minus 3y minus 5 এতিয়া এবাৰ কমন লম 4k টো আছে মানে ডাঙৰ বন্ধনী দিলো এতিয়া ফার্স্ট এটোটা বা কমন লম তাৰপিছত এটোটা কি কমন আহিব একোডাল নাহে y এটা আহিব ওকে y এটা হইলে 3y plus 5 তাৰপিছত মাইনাস আছে মাইনাস দিয়া এবাৰ কিবা কমন আহিব নে নাহে একো 1 দিয়া 3y plus 5 ডাঙৰ বন্ধনী এটা চোৱা যোগে বিয়োগে বিয়োগ হৈছে কাৰেক্ট ওকে এটা চোৱা 4k ইয়াত থাকিলে এটোটা একে কমনটা লৈ লব পাৰো এটো দি থৈছো 3y plus 5 হল আৰু কি থাকিব y minus 1 এতিয়া আমাক কি খুদিছে ঘনকৰ তিনটাৰ বাবে মাত্ৰা তিনটাৰ বাবে সম্ভাব্য ৰাশি তিনটা মাত্ৰাহে লাগে কেটা পাই গলো তিনটা পাই গলো এতিয়া কি হ'ব এটা 4k 3y plus 5 এটা y minus 1 এটা ওকে তিনটা পাই গলো হ'ব বিনেকে কৰিবা অনুশীলনটো ওকে স্টুডেন্টস এইখিনিতে আমাৰ 2.5 অনুশীলনী শেষ হৈছে আৰু লগতে আমাৰ চেপ্টাৰ 2 কৰি শেষ হৈছে
তো তোমালোকে সকলোবিলাক মেথছ ভালকৈ চাবা, অভেদবিলাক মনত ৰখাবা আৰু যিমানবিলাক মেথছ আছে এবাৰ প্ৰেক্টিছ কৰি চাবা যাতে পৰীক্ষাত তোমালোকৰ ভাল হওক। আৰু তোমালোকৰ ইউনিট টেষ্টত এই দুটা পাঠেই চেপ্টাৰ আহিব বুলি শুনিছোঁ মই, আৰু যদি আহে ধুনীয়াকৈ পাৰিবা, আৰু নাহিলেও যদি পিছৰো আহে মই কালিৰ পৰা আকৌ 3 নম্বৰ চেপ্টাৰ পঢ়ামেই। তো ঠিক আছে, তোমালোকে কণ্টিনিউ কৰি থাকা, এলাহ নকৰিবা, সদায় এনে প্ৰেক্টিছ চলাই থাকা, হৈ থাকা, বাকী যি ইনজয়েবল। অ'কে, তো আজিলৈ থেংক ইউ ছ' মাছ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।